আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া শুনক দৃষ্টিপাত। দৃষ্টিপাত। নমস্কাৰ সমূহ শ্ৰোতাকে আজিৰ দৃষ্টিপাত লোক নিৰ্ণয় 2024 অনুষ্ঠানলৈ আদৰণি জনালোঁ। ইতিমধ্যে ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। অকল অসমতে নহয়, বাকী যিবোৰ ঠাইত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব সামৰণি পৰিলে আৰু পৰহিলৈ অসমৰ লগতে আন ঠাইসমূহতো ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আমি প্ৰধানকৈ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত কথা পাতিম আৰু আমাৰ সৈতে দুগৰাকী জ্যেষ্ঠ সাংবাদিক ষ্টুডিঅ'ৰ মাজত উপস্থিত আছে। ভৱেন দত্ত, মই ভৱেন দাক অনুষ্ঠানলৈ আদৰণি জনালোঁ, লগতে দিব্য বৰদলৈ, মই দিব্যক অনুষ্ঠানলৈ আদৰণি জনালোঁ। ধন্যবাদ। মই ভৱেনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ যে দুটা পৰ্যায়ৰ লোকসভা নিৰ্বাচন হৈ গ'ল, ভোটগ্ৰহণৰ যিটো পৰিমাণ আছিলে শতাংশ অসমত যথেষ্ট উন্নত। তৃতীয় পৰ্যায়ৰ আমি দেখিলোঁ বিভিন্ন ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব অসমলৈ আহিলে প্ৰচাৰ কৰিলে। এতিয়া গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। আমি অনুমানৰ ওপৰত ভিত্তি কৰিহে আলোচনাবোৰ কৰোঁ। যি নহওক, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কোনকেইটা গুৰুত্বপূৰ্ণ দিশ আপুনি লক্ষ্য কৰিলে? তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আচলতে দুটা পৰ্যায়ত হৈ যোৱাৰ পাছত মানে প্ৰচাৰ অভিযানটো শাসকীয় দলে যিমান পৰ্যায়ত চলাইছে বিৰোধীৰো সমানে গৈছে, কিন্তু শেহতীয়াভাৱে সমষ্টি ৱাইজ বিশেষকৈ অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ কিছুমান ঠাইত একেলগে মিটিং কৰিছে আৰু তেওঁলোকে একদম ভিতৰুৱা অঞ্চলত সোমাই গৈছে। গতিকে ঠিক সেইধৰণে প্ৰচাৰ অভিযান ইমান তীব্ৰতৰ হৈছে, কিন্তু আমি ভাবিছিলোঁ যে যিটো দলে আহিব এইবাৰ যেন আকৌ কিবা ওলোটা এটা পিকচাৰ এই প্ৰচাৰৰ পাছত হৈছে, এনেকুৱা যেন অনুমান হৈছে। কিছুমান সমষ্টিত শাসকীয় দলেও ভাল প্ৰচাৰেই চলাইছে আৰু সেইফালৰ পৰা শাসকীয় দলেও ভাল কিছুমান সমষ্টিত হ'ব আৰু কিছুমান সমষ্টিত শাসকীয় দলৰ কাৰণে বহুত প্ৰত্যাহ্বান স্বৰূপ হ'ব এইবাৰ প্ৰচাৰৰ পৰা আমি যিটো লক্ষ্য কৰিছোঁ তৃতীয় পৰ্যায়ৰ। আমি যদি বিশেষকৈ কংগ্ৰেছৰ প্ৰচাৰৰ বিষয়ে উল্লেখ কৰোঁ যে প্ৰথমতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি আহিলে, বৰপেটা লোকসভা আসনত প্ৰচাৰ চলালে। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী আহিলে, কিন্তু কংগ্ৰেছৰ যিগৰাকী নেতাক লৈ গোটেই দলটো মানে নিৰ্বাচনী যুঁজ অব্যাহত আছে বা গোটেই সমগ্ৰ প্ৰক্ৰিয়া পৰিচালিত হয় ৰাহুল গান্ধী, তেখেত অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে আমি দেখা নাপালোঁ। তাৰ বিপৰীতে বিজেপিৰ দলৰ হৈ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদিকে ধৰি জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ চলালে। অৱশ্যে ৰাহুল গান্ধী পূৰ্বে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে অসমলৈ আহিছিলে। ৰাজনৈতিক দৃষ্টিকোণৰ পৰা ৰাহুল গান্ধীৰ অনুপস্থিতি বা ৰাহুল গান্ধী আহিলে নিৰ্বাচনী এই প্ৰচাৰত এক বেলেগ দিশলৈ গ'লে হয় বা কংগ্ৰেছৰ বাবে সুবিধাজনক হ'লে হয়, কি বুলি আপুনি ভাবে? ৰাহুল গান্ধীৰ কথাটো যদি আমি ডিছকাছ কৰোঁ তেন্তে দেখা যাব যে ৰাহুল গান্ধীৰ ওপৰত ট্ৰেমেণ্ডাছ প্ৰেছাৰ আছে। এই ইলেকশ্যনত ৰাহুল গান্ধীৰ কাৰণে এটা মানে মৰুজীও যিটো বুলি কওঁ আমি অসমীয়াত কওঁ, যিটো এটা প্ৰশ্ন চিহ্ন। কাৰণ এতিয়া শেহতীয়াকৈ দেখা গৈছে যে ৰাহুল গান্ধীয়ে আমেথি তেওঁ বাদ দি যিটো পৰা তেওঁ গোটেই পৰিয়াল আচলতে তেওঁলোকৰ পৰিয়ালৰে সেইটো আছিল। যোৱাবাৰ তেওঁক আচলতে পৰাভূত কৰিলে স্মৃতি ইৰাণীয়ে, যাক আচলতে খুব ডাঙৰ পৰ্যায়ৰ নেত্ৰী বুলি কংগ্ৰেছ দলে নাভাবে, সেই স্মৃতি ইৰাণীয়ে হাতত পৰাজিত হ'ল। কিন্তু এইবাৰ আচৰিত কথা, তেওঁ সেই সমষ্টিটোৰ পৰা শেষ মুহূৰ্তত তেওঁ নিৰ্বাচন নেখেলি মাকৰ সমষ্টিলৈ তেওঁ গৈছে বা ছেফ বুলি ভাবি তেওঁ তালৈ গৈছে। তো ইয়াৰ দ্বাৰাই প্ৰমাণিত হয়। আৰু যোৱাবাৰো তেওঁ সেই সমষ্টিটোৰ পৰা গৈ ৱায়নাডতো তেওঁ নিৰ্বাচন খেলি জিকি আহিব লগা হৈছিল। গতিকে তেওঁৰ ওপৰত সাংঘাতিক প্ৰেছাৰ আছে। তৃতীয় পৰ্যায় বুলিয়ে নহয়, প্ৰথম পৰ্যায়ত ৰাহুল গান্ধীৰ খুবেই এজন ঘনিষ্ঠ নেতা গৌৰৱ গগৈ, আমি সকলোতে দেখিছোঁ টিভিত বা আন ক্ষেত্ৰতো দেখিছোঁ যে যথেষ্ট ঘনিষ্ঠতা আছে তেওঁলোকৰ। গৌৰৱ গগৈ যোৰহাটত, গৌৰৱ গগৈৰ বাবে এইটো এটা সাংঘাতিক ডাঙৰ নিৰ্বাচন আছিল, কাৰণ পিতৃৰ অৱৰ্তমানত তেওঁ প্ৰথমবাৰৰ কাৰণে অকলশৰীয়াকৈ নিৰ্বাচন খেলিছিল। কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰতো গৌৰৱ গগৈৰ হৈ প্ৰচাৰ কৰিবলৈকো ৰাহুল গান্ধী নাহিল। গতিকে এই কথাটোৰ পৰা অনুমান কৰিব পাৰি যে ৰাহুল গান্ধীৰ ওপৰত সাংঘাতিক এটা প্ৰেছাৰ আছে, কিয়নো এইবাৰ যদি ৰাহুল গান্ধী ভবা ধৰণে তেওঁলোকৰ নিৰ্বাচনৰ ফলাফল নাপায়, ইণ্ডি এলায়েন্সৰ নেতৃত্বত কংগ্ৰেছেই আছে, অপজিশ্যন যিহেতু আমি
ধৰি লওঁ যে অপজিশ্যনৰ নেতৃত্বত কংগ্ৰেছেই আছে আৰু কংগ্ৰেছৰ সভাপতি যোনে নহওক নেতৃত্বত ৰাহুল গান্ধী বা গান্ধী পৰিয়ালৰে কোনোবা আছে বুলি আমি ধৰি লওঁ গতিকে এই নিৰ্বাচনৰ ফলাফলৰ ওপৰত ৰাহুল গান্ধীৰ ৰাজনৈতিক ভৱিষ্যত যথেষ্টখিনি নিৰ্ভৰ কৰিব গতিকে অসমৰ দৰে সৰু ৰাজ্য এখনত সময় নষ্ট কৰাতকৈ মই ভাবোঁ যে তেওঁ আন ৰাজ্যত মনোনিৱেশ কৰাটো বেছি পচন্দ কৰিলে আৰু সেইবাবে হয়তো তেওঁ অসমলৈ নহাকৈ থাকিলে ভৱেন দা দীপই যি প্ৰসংগ উল্লেখ কৰিলে যে এই নিৰ্বাচন ৰাহুল গান্ধীৰ বাবে প্ৰত্যাহ্বান আমি ধৰি লৈছোঁ যদিহে INDA বা ইণ্ডি ব্লকে আশা কৰা ধৰণে সফলতা এই নিৰ্বাচনত লাভ নকৰে তেতিয়াহ'লে আমি জানো যে কংগ্ৰেছৰ সভাপতি ৰাষ্ট্ৰীয় সভাপতিবোৰক দিয়ে নাথাকোঁ গোটেই তেওঁলোকৰ সমগ্ৰ পৰিকল্পনা পৰিচালনা গান্ধী পৰিয়ালৰ আশে পাশে থাকে ইয়াত অস্বীকাৰ কৰাৰ কোনো কথা নাই সকলোৱে জানে যিটো গান্ধী পৰিয়ালৰ যিটো কৰ্তৃত্ব আছে তালৈকে প্ৰত্যাহ্বান আহিব যথেষ্ট প্ৰত্যাহ্বান আহিব কাৰণ তেওঁলোকে যি ধৰণে ভাবিছে যে এইবাৰ মানে বিৰোধী ঐক্য বা ইণ্ডিয়া এলায়েন্স মানে তেওঁলোকে বহুত ভোট পাম বুলি ভাবিছে ঠিক তেনেকুৱা ধৰণৰ কিছুমান নহয় মেজৰ যিবিলাক ষ্টেট আছে সেই ষ্টেটবিলাকতো ভোট কিছু সাল সলনি হ'ব তৎসত্ত্বেও বিজেপিয়ে পাব কিন্তু কিছুমান সমষ্টিত বিজেপিৰ কাৰণে প্ৰত্যাহ্বানো হৈছে ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ মেইনলিতো উত্তৰ প্ৰদেশত 80খন আসন আছে গতিকে 80খন আসনৰ খুব বেছি কমিলে 5খন মান কৰিলোঁ বেছিটো নকম বিহাৰো ঠিক তেনেকৈ আছে বিহাৰটো দুজন কিন্তু পশ্চিমবংগত বাঢ়িব পশ্চিমবংগত পাম বুলি আশা কৰিছে ঠিক তেনেকৈ অন্ধ্ৰপ্ৰদেশতো তেওঁলোকে এইবাৰ অৱশ্যে চাউথৰ ফালে কমিব কেৰালাত কৰ্ণাটকত কমি যাব কিন্তু সিমানটো নকমে গতিকে সেইফালৰ পৰা যদি তেওঁলোকে শাসনত নাহে তেওঁলোকে এই যোৱা 10 বছৰ যি এটা মানে প্ৰেছাৰত থাকিব লগা হৈছে আকৌ নেক্সট আকৌ 5 বছৰ প্ৰেছাৰত থাকিব তেওঁলোক গতিকে গান্ধী ইমান দিনে মানে ষ্টিল গান্ধী পৰিয়ালৰ ওপৰতে নিৰ্ভৰ কৰি আছিলে কংগ্ৰেছ দলটো হয়তো এটা সময়ত এনেকুৱা হ'ব যে গান্ধী পৰিয়ালটোক লৈ আমি চলাব নোৱাৰিম গতিকে আমি নিজে এতিয়াতো মল্লিকাৰ্জুন খাৰ্গে প্ৰেচিডেণ্ট হ'ল আৰু গোটেই ছিষ্টেমটো তেওঁলোকৰ হাতৰ পৰা গুচি যাব কিন্তু এইটোও হ'ব পাৰে নেকি যে যদিহে নিৰ্বাচনী ফল হোৱাৰ পাছত যে প্ৰিয়ংকা গান্ধী বৰ্তমান ৰাহুল গান্ধী যি স্থানত আছে সেয়া সলনি হয় প্ৰিয়ংকা গান্ধীয়ে ল'ব প্ৰিয়ংকা গান্ধীকো আচলতে টেষ্ট কৰা হৈছে অলৰেডি প্ৰিয়ংকা গান্ধীকো তেওঁলোকে এইবাৰৰ প্ৰতিদ্বন্দ্বিতা এতিয়ালৈকে এতিয়া কথাটো হ'ল প্ৰিয়ংকা গান্ধীক তেওঁলোকে টেষ্ট কৰিছে অলৰেডি কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনে হিমাচলতেই হওক বা কৰ্ণাটকতেই হওক কিন্তু তেওঁলোকে প্ৰিয়ংকা গান্ধীক তেওঁলোকে ফিল্ডত নমাবলৈ সাহ গোটাব পৰা নাই গতিকে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী যদি কম্পেৰিজনটো অনা হয় ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীতকৈ এক্সপিৰিয়েঞ্চ তেওঁ অলৰেডি সাংসদ হৈ আছে তেওঁ দলৰ নেতৃত্বতো আছিল আৰু তেওঁ মানে সন্মুখৰ পৰা তেওঁ দলটোক লিড লৈ আছে কিন্তু প্ৰিয়ংকা গান্ধীয়ে এটা শ্বেডো হৈ এটা ছাঁৰ দৰে তেওঁ এটা চেষ্টা এটা চলাই আছে কিন্তু মই নাভাবোঁ যে প্ৰিয়ংকা গান্ধীৰ ওপৰত দলৰ নেতৃবৰ্গৰ আন নেতৃবৰ্গৰ কনফিডেন্স লেভেলটো বহুত বেছি বুলি মই নাভাবোঁ যদি হ'ল হয় তেনেহ'লে এইবাৰেই হয়তো ৰাইভেলিত বা আন এটা ছেফ ছিটৰ পৰা তেওঁ প্ৰিয়ংকা গান্ধীক দিব পাৰিলে হয় কিন্তু প্ৰিয়ংকা গান্ধী আৰু এটা হ'ব পাৰে যে প্ৰিয়ংকা গান্ধী যদি প্ৰত্যক্ষভাৱে ৰাজনীতিলৈ আহে তেনেহ'লে ৰাহুল গান্ধী বেকফুটত যাব লাগিব গান্ধী পৰিয়ালৰে দুজনৰ মাজত কম্পিটিশ্যন হ'ব হয়তো ছোনিয়া গান্ধীয়ে সেইটো নিবিচাৰিব পাৰে গতিকে প্ৰিয়ংকা গান্ধীক প্ৰত্যক্ষ নিৰ্বাচনৰ পৰা তেওঁলোকে বিৰত ৰাখি ৰাহুল গান্ধীক আগুৱাই দি যাতে দলটোৰ পৰৱৰ্তী সময়ত ছোনিয়া গান্ধীৰ পিছত পৰৱৰ্তী সময়ত এতিয়াও কামান কিন্তু কংগ্ৰেছ দলৰ কামান ছোনিয়া গান্ধীৰ হাততেই আছে আপুনি সকলোবোৰ মিটিং বা আন যি কংগ্ৰেছৰ অনুষ্ঠানসমূহত দেখিব যে সকলোবোৰ কেন্দ্ৰবিন্দু কিন্তু ছোনিয়া গান্ধীয়ে তেওঁলোকৰ শেহতীয়াকৈ জয়পুৰত যিখন CWC তেওঁলোকৰ বৈঠক হৈছিল তাতো দেখা গৈছিল যে ছোনিয়া গান্ধীৰ মতেই গোটেই সভাখন পৰিচালিত হৈছিল গতিকে এই নিৰ্বাচনটোৱে স্থিৰাং কৰিব যে ৰাহুল গান্ধীয়ে সেই পজিশ্যনটো পাব নে নেপাব যদি ইণ্ডি এলায়েন্স ফ্লপ হয় যিটো অংকৰে কৈ আছে যে সাংঘাতিক সফলতা লাভ কৰা তেওঁলোকৰ কাৰণে বৰ এটা সহজ নহ'ব যদি এইবাৰ তেওঁলোকে তৃতীয়বাৰৰ কাৰণে তেওঁলোকে যদি মুখ থেকেচা খায় তেওঁলোকে যদি ফলাফল বেয়া হয় তেনেহ'লে কংগ্ৰেছ দলত বিসম্বাদ হোৱাটো কেন্দ্ৰীয় পৰ্যায়ত ৰাজ্যসমূহত আগতে বিসম্বাদ আমি দেখিছোঁ যে কেন্দ্ৰীয় পৰ্যায়ত বিসম্বাদ হৈ কংগ্ৰেছ দলত উলম্ব বিভাজন বা গান্ধী পৰিয়ালৰ কামান নামানি আমি এটা নতুনকৈ কংগ্ৰেছ কৰিম এনেধৰণৰ কথাবোৰ কিন্তু
পৰৱৰ্তী সময়ত যে ওলাব সেইটো একেবাৰে নিশ্চিত। ভৱেন দা, অসমৰ আমি প্ৰসংগলৈ আহিছোঁ তৃতীয় পৰ্যায়ত যে যিটো বিৰোধী মানে অসমত বিৰোধী ঐক্য মৰ্চা অসম বুলি তেওঁলোকে প্ৰতিনিধি আগবঢ়ালে আৰু সৰ্বভাৰতীয় পৰ্যায়ত ইণ্ডিয়া ব্লক বা INDA ব্লক। এতিয়া কথা হ'ল যে আমি উদাহৰণ হিচাপে বৰপেটা আসনখন লৈছোঁ, তাত CPMৰ প্ৰাৰ্থিত্ব প্ৰতিনিধি আগবঢ়াইছে, শক্তিশালী প্ৰাৰ্থী, কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিছে। গতিকে আম আদমি পাৰ্টীয়ে প্ৰথম পৰ্যায়ত 2খন আসনৰ প্ৰতিনিধিত্ব কৰিছিলে, TMCৰ প্ৰতিনিধি আগবঢ়াইছে, কংগ্ৰেছো আছে, এই ধৰণৰ কেইবাখনো আসন আমি দেখা পাইছোঁ। আৰু কিন্তু বিৰোধী দলসমূহে অসমত প্ৰায় নিৰ্বাচনৰ এবছৰ পূৰ্বে, 8 মাহ পূৰ্বে, 10 মাহ পূৰ্বে গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত খুব তেওঁলোকে সঘনাই মেল মিটিং কৰিছিলে, বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বৰ বৈঠকত অংশগ্ৰহণ কৰিছিলে, কিন্তু তথাপিও সম্পূৰ্ণৰূপে মিত্ৰতা তাত নহ'ল। অৱশ্যে তাত যদি ৰাজনৈতিক অংক আছে ভোট বিভাজনৰ বাৰু সেয়া আমি ফলাফলৰ বাবে বাদ চাব লাগিব, কিন্তু প্ৰথম এই মুহূৰ্তত আমাৰ এনেকুৱা দেখা গৈছে যে যদিহে মিত্ৰতা হ'লে হয় তেতিয়াহ'লে তেওঁলোকৰ পক্ষে আৰু সপক্ষে কিছু তেওঁলোকে শক্তি গোটাব পাৰিলে হয়। ইয়াৰ কাৰণ কি যে আশা কৰা মতে তেওঁলোকৰ যে মিত্ৰতা নহ'ল? ইয়াতোতো বিৰোধী ঐক্যমঞ্চ এটা হৈছিল, গতিকে সেই ঐক্যমঞ্চত তেওঁলোকে বৰপেটা চিটতে তেওঁলোকে ডাঙৰ সাংঘাতিক এটা ভুল কৰি দিলে। আৰু কংগ্ৰেছ CPM চব লগ হৈ আছিল, গতিকে দুইটা দলে আগতেই ভালকৈ বহি বা হেৰি কৰি তেওঁলোকে ডিছকাছ কৰি ল'ব লাগিছিল যে আমি বৰপেটাত হয় আমি দিম, তোমালোকে দিবা। এতিয়া CPMও বিৰোধী ঐক্যমঞ্চত আছিলে, কংগ্ৰেছো আছিল, কংগ্ৰেছেও প্ৰাৰ্থী দি দিলে, CPIMে, যাৰ কাৰণে এতিয়া মানে BJPৰ কাৰণে কিছু সহজ হৈছে। কিছু ভোট মানে এতিয়া 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব যেন লাগে তাত, কাৰণ এইপিনে ফণীভূষণ চৌধুৰীৰ কাৰণেও BJPৰ কিছুমান মানুহ আছেই, তাত BJP বিৰোধীও হৈছে, এইপিনে মনোজন তালুকদাৰ এজন ভাল কেণ্ডিডেট, আৰু কংগ্ৰেছ দল বুলি এটা প্ৰাৰ্থীজন মই যিয়ে নকওঁ, দল বুলি কিছু ভোট আছেই তাতে। গতিকে সেই সাংঘাতিক ভুলৰ কাৰণে এতিয়া যেন তেওঁলোকে মানে BJPক যেন তেওঁলোকে আসনখন এৰি দিছে, ঠিক তেনেকুৱা লাগে। প্ৰথম যিটো ভুল কৰিছে মানে প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত, হয় কংগ্ৰেছে দিব লাগিছিল, নতুবা CPIMে দিব লাগিছিল, নিদি তেওঁলোকে এটা ডাঙৰ ভুল কৰিলে বৰপেটাৰ ক্ষেত্ৰতে। হয়, আৰু তাৰ লগতে যদি চাওঁ প্ৰথম পৰ্যায়ৰ 2খন আসনৰ আম আদমি প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব আগবঢ়ালে। গতিকে এতিয়া আম আদমি পাৰ্টী দুগৰাকী প্ৰাৰ্থী মানে বিৰোধী ঐক্যমঞ্চৰ বাবে সহায়ক হ'ব নে BJPৰ বাবে সহায়ক হ'ব তেওঁলোকৰ প্ৰাৰ্থিত্ব, মানে কি ধাৰণা কৰা? কাৰো কাৰণে সহায়ক নহয়। আম আদমি পাৰ্টী অসমত ইমান প্ৰভাৱ হোৱা নাই, অসমত আম আদমি পাৰ্টী কোনো এটা সমষ্টিতে হেৰি হোৱা নাই, গতিকে তেওঁলোকে ভোট পাব, কিছু ভোট পাব, কিন্তু কাৰোবাৰ ভোট ভাঙিব বুলি বা কংগ্ৰেছৰ ভোট ভাঙিব বুলি বা BJPৰ ভোট ভাঙিব বুলি একো নাই। মানে কিছু ভোট পাব, কিন্তু কণ্টেষ্টৰ কোনো প্ৰশ্নই নাহে। কিন্তু মেইন হ'ল কি কংগ্ৰেছ, CPIM আৰু BJP, গতিকে এই দুটা ভাল প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আৰু BJPৰ মাজতে হ'ল, কিন্তু তেওঁলোকে বিৰোধী ঐক্যমঞ্চৰ মাজতে হ'ল। কিন্তু এতিয়া মানে CPIMও কেণ্ডিডেট দি আৰু কংগ্ৰেছেও ছেপাৰেটকৈ কেণ্ডিডেট দি পেলাই ডাঙৰ ভুল কৰি দিলে বৰপেটাৰ কাৰণে। এই নিৰ্বাচনত AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল নিজে প্ৰাৰ্থিত্ব আগবঢ়াইছে ধুবুৰীত, তেওঁৰ বিৰুদ্ধে কংগ্ৰেছে এগৰাকী শক্তিশালী প্ৰাৰ্থী আগবঢ়াইছে এই নিৰ্বাচনত। এই লোকসভা নিৰ্বাচন এক বদৰুদ্দিন আজমলৰ বাবে বা তেওঁৰ দলৰ বাবে প্ৰত্যাহ্বান নেকি? এই ফলাফল হ'ব পাৰে নেকি যে 26ৰ বিধানসভা নিৰ্বাচনত যি তেওঁলোকৰ কোৰ ভোট বেছ আছে তেওঁলোকৰ পৰা কংগ্ৰেছলৈ সলনি হৈ গৈছে বা কিছু অংশ BJPলৈ গৈছে? মই আচলতে মাইনৰিটি ভোট BJPলৈ আহিব বুলি মোৰ মনে বিশ্বাস নকৰে। মিটিঙত মানুহ অহাটো আৰু সেই মিটিঙত অহা মানুহৰ ভোটটো কনভাৰ্ট হোৱাটো বহুত ডিফাৰেণ্ট। গতিকে মই নাভাবোঁ যে মাইনৰিটি ভোট BJPলৈ আহিব, মানে আহিলে খুব কম এটা পাৰ্চেণ্টেজ আহিব পাৰে, সেইটো বা আপাৰ আছামৰ ফালে এনেকুৱা যিখিনি আমাক কোৱা হয় খিলঞ্জীয়া মুছলমান, তেনেকুৱা কিছু ভোট আহিব, কিন্তু যিখিনি বংগভাষী মুছলমানৰ ভোট BJPলৈ আহিব বুলি। আৰু দেখা গৈছে যে মুছলমান সম্প্ৰদায়ৰ যিসকল লোক তেওঁলোকৰ বিশেষকৈ নামনি অসমত বা যিসকল বংগভাষী তেওঁলোকে এটা পেটাৰ্ণত ভোটিং কৰে, সেইটো বহু দিনৰ আগৰে পৰা চলি আহিছে যে তেওঁলোকে এটা পেটাৰ্ণত যাক ভোট দিয়ে, এখন গাঁৱে এজন মানুহক কেণ্ডিডেটকৈ ভোট দিয়ে বা এটা অঞ্চলে এজন কেণ্ডিডেটকৈ ভোট দিয়ে। এতিয়া দেখা গৈছে যে বদৰুদ্দিন আজমল অসমতেই নহয় ভাৰতত আচলতে সংখ্যালঘু ৰাজনৈতিক দল বহুত দীঘলীয়া নহয় তেওঁলোকৰ জীৱন। ভৱেনে জানিব ভালকৈ বা আপুনিও জানিব যে UMFৰ দৰে দল অসমত হৈছিল বা AIMIM আছাদুদ্দিন OWC, কিন্তু তেওঁলোকো খুব এটা সৰু পকেটত অসমতো মই নাভাবোঁ যে বদৰুদ্দিন আজমলৰ পিছত AIUDFক লৈ যোৱা বা দল হিচাপে লৈ যোৱা কোন বেলেগ নেতা তেওঁলোকৰ তাত আছে বুলি মই নাভাবোঁ। আৰু এইটো নিৰ্বাচন সাংঘাতিক ক্ৰুচিয়েল তেওঁলোকৰ কাৰণে। প্ৰত্যাহ্বান ৰকিবুল হুছেইনে দিছে,
বা আচলতে মাইনৰিটিসকল বেছিকেলি কংগ্ৰেছৰ এটা তেওঁলোকৰ লগত থাকে আগতেও দেখা গৈছে যে মাইনৰিটিয়ে কংগ্ৰেছৰ পক্ষে ভোটদান কৰে এইবাৰো বিভিন্ন যি মুছলিম সংগঠনসমূহ আছে ধৰ্মীয় সংগঠনসমূহ তেওঁলোকেও এটা ইনষ্ট্ৰাকশ্যন দিছে যে কংগ্ৰেছ দলক সমৰ্থন কৰিব লাগে চ' সেইকাৰণে ধুবুৰীত বদৰুদ্দিন আজমলক আপুনি ক'ব লাগিব যে বদৰুদ্দিন আজমলে নিজা ব্যক্তিগত কেপাচিটিত তেওঁ ধুবুৰীত যথেষ্ট উন্নয়নমূলক কাম কৰিছে মানে গৰীব কল্যাণৰ যথেষ্টখিনি কাম তেওঁ কৰিছে সেইটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে তেওঁৰ এটা তাত ছাপোৰ্ট বেছ আছে গতিকে কম্পিটিশ্যন খুব ভাল হ'ব টাফ কম্পিটিশ্যন হ'ব তাত যদি বদৰুদ্দিন আজমল হাৰে তেনেহ'লে আৰু নগাঁও আৰু কৰিমগঞ্জত যদি তেওঁলোকৰ কেণ্ডিডেটে পোৱা ভোটৰ পৰিমাণ যথেষ্ট কম হয় তেনেহ'লে 26ত আৰু UDFৰ কাৰণে সম্ভৱপৰ নহ'ব সেই গোটেই ভোটটো মই ভাবোঁ যে কংগ্ৰেছৰ কাৰণে ডাঙৰ এটা প্ৰফিট হ'ব কংগ্ৰেছলৈ যাব আৰু যদি কিবা কাৰণত বদৰুদ্দিন আজমলে কোৱাৰ দৰেই যে তেওঁৰ যথেষ্ট সংখ্যক ভোটত জিকে তেওঁ কৈ আছে যে মই বুঢ়া বাঘৰ খেল দেখুৱাম তেওঁ যদি যথেষ্ট ভোটত জিকে বা নগাঁও কৰিমগঞ্জতো যদি UDFে যথেষ্ট পৰিমাণে ভোট পায় মানে যথেষ্ট পৰিমাণে এটা লোকসভা সমষ্টিত 1.5 লাখ 2 লাখ 3 লাখ ভোট পোৱাটো মানে ডাঙৰ কথা তাৰ সিমানখিনি যদি ভোট পায় তেনেহ'লে হয়তো অনাগত 10 বছৰলৈ UDFৰ অস্তিত্ব থাকিব কিন্তু এই ভোটৰ পৰিমাণ যদি তেনে নগণ্য হয় বা বদৰুদ্দিন আজমল যদি ধুবুৰীত পৰাজিত হয় তেনেহ'লে 26লৈ অসমত UDFৰ অস্তিত্ব একেবাৰে নোহোৱা হৈ পৰিব দিব্যই কোৱা কথা এটা মই এটা কৈছোঁ যে ইয়াত মানে ৰোড শ্ব' সভা সমিতিত মানুহ হ'লেই মানে যে ভোট দিব এইটো কথা নহয় তেওঁ ঠিকে কথা কৈছে ইয়াতে আৰু এটা কথা হৈছে কি যে মানে অসমৰ মানুহে যিমানে অভাৱ থাকক বা হেৰি থাকক তেওঁলোকে মানে উৎসৱটো বেছি ভাল পায় গতিকে আমাৰ কিবা এটা ডাঙৰ এটা উৎসৱ হ'ল ডাঙৰ ৰোড শ্ব' হ'ল মানুহ ভৰ্তি হৈ যায় কিন্তু সেই মানুহখিনিয়ে যে ভোট দিব সেইটো মানে বিশ্বাস কৰিব নোৱাৰি বা নিদিয়েও আচলতে গতিকে দিব্যই সেই কথাটোত মানে ঠিক লাইনতে কৈ গৈছে আৰু এতিয়া ধৰক আমি UDFৰ কথা পাতিলোঁ এতিয়া যিবোৰ আমাৰ আঞ্চলিক দল আছে প্ৰধানকৈ অসম গণ পৰিষদ আৰু এইফালে আমি BPFৰ কথা ক'ব পাৰোঁ দুখন আসনৰ প্ৰতিনিধিত্ব কৰিছে অসম গণ পৰিষদ তুলনামূলকভাৱে ভাল অৱস্থাত আছে কাৰণ তেওঁলোকৰ সংগী ভাৰতীয় জনতা পাৰ্টি যোৱা 2টা টাৰ্ম ধৰি তেওঁলোকে মন্ত্ৰীসভাৰ সদস্য শাসকীয় দলৰ অংশ দুখন আসনত তেওঁলোকৰ প্ৰাৰ্থী আছে বৰপেটা আৰু ধুবুৰী যদিও ধুবুৰীৰ কথা দিব আলোচনা কৰা নাই কিন্তু তেখেতেও প্ৰতিদ্বন্দ্বিতাৰ পৰা ওলাই যোৱা নাই এতিয়াও প্ৰতিদ্বন্দ্বিতাত আছে BPFৰ দৰং ওদালগুৰি আৰু কোকৰাঝাৰ আসনত তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অৱশ্যে BPFৰ শক্তি সীমিত হাগ্ৰামা মহিলাৰীয়ে প্ৰধানকৈ তেওঁলোকৰ প্ৰচাৰৰ নেতৃত্ব লৈছে তথাপিও 26ৰ অসম গণ পৰিষদ প্ৰধানকৈ বাদ দি প্ৰধানকৈ BPFৰ বাবে 26ৰ বাবে এই নিৰ্বাচন বিধানসভাৰ বাবে পূৰ্বে এই নিৰ্বাচন এই দুটা দলৰ বাবে কিমান গুৰুত্বপূৰ্ণ যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কাৰণ AGPৰ যোৱা 10 বছৰ ধৰি লোকসভাত প্ৰতিনিধি নাই বাৰু সেইটো এটা মানে AGP যদিও বিজেপিৰ ছত্ৰছায়াত আছে তেওঁলোকে কি হ'ল গতিকে তেওঁলোকে লগতে আমি ইয়াত UPPLৰ কথা এখন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে ফণীভূষণ চৌধুৰী বৰপেটা গতিকে বৰপেটাত এই মানে এটা তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব গতিকে তাৰপিছত এই তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাত যদি AGP নাহে তেনেহ'লে AGPৰ কাৰণে এটা 26ৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান হ'ব যিমানে নহওক ঠিক BPFও ঠিক বৰপেটা এতিয়া কোকৰাঝাৰত হাগ্ৰামাৰ যিটো প্ৰচাৰ বা হাগ্ৰামাই যিটো হাৰত চলাইছে আৰু UPPLৰ যিটো হাৰত চলাইছে UPPL যেনিবা তেওঁলোকে বিজেপিৰ লগত আছে কাৰণে UPPL হয়তো বাচি থাকিব গতিকে হাগ্ৰামাই যদি দৰং ওদালগুৰি আৰু কোকৰাঝাৰত জিকিব নোৱাৰে তেতিয়াহ'লে BPFৰ অৱস্থাও খুবেই 26ত মানুহে হেৰি নকৰিব আৰু তেওঁলোকৰ অস্তিত্বৰ অলপ টানাটানি হ'ব হয় আমি সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰসংগলৈ আনো যে বিজেপি যিটো কৈছে এইবাৰ 400 আসন তেওঁলোকে লক্ষ্য ৰাখিছে প্ৰধানমন্ত্ৰীয়ে কৈছিলে মিত্ৰজোঁটৰ সৈতে ভৱেন্দ্ৰে প্ৰথমে উল্লেখ কৰিলে যে উত্তৰ ভাৰতৰ বিশেষকৈ ৰাজ্যসমূহত বিজেপিয়ে যোৱাবাৰে যথেষ্ট সংখ্যক আসন লাভ কৰিছিলে এইবাৰ তাতকৈ মানে বিহাৰত এখন আসনে লাভ কৰা নাছিলে গতিকে আসন কমিবহে পাৰে যে 40তকৈ ওপৰতো নাপায় 400খন আসন লাভ কৰিবলৈ হ'লে তেওঁলোকে উত্তৰ পূৰ্বাঞ্চল আছে আৰু বিশেষকৈ দাক্ষিণাত্য ৰাজ্যসমূহ আছে কৰ্ণাটকত তেওঁলোকে পূৰ্বে চৰকাৰত আছিলে কেৰেলাত তেওঁলোকে সেইধৰণৰ সফলতা লাভ কৰা নাই তামিলনাডুত তেওঁলোকৰ মিত্ৰজোঁট নাই এইবাৰ তেওঁলোকে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাত তেওঁলোক বিজেপি আছে শক্তিশালীভাৱে আছে আৰু অন্ধ্ৰপ্ৰদেশত তেওঁলোকে মিত্ৰজোঁটত আবদ্ধ হৈছে আৰু বিশেষকৈ আমি দেখিছিলোঁ যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰীয়ে দক্ষিণৰ ৰাজ্যসমূহৰ মন্দিৰসমূহত যথেষ্ট গৈছিলে তেওঁলোকে তাত তেওঁ সময় পাৰ কৰিছিলে গতিকে
দাক্ষিণাত্যত তেওঁলোকৰ গুৰুত্ব যথেষ্ট দাক্ষিণাত্যত বিজেপিৰ সপক্ষে বা কংগ্ৰেছৰ সপক্ষে আমি কি এটা দেখিব পাৰোঁ বা কিছু পৰ্যায়ত তাত হৈ গ'ল চাওক কেৰেলাত ইতিমধ্যে হৈ গৈছে চাওক এইবাৰ মই কওঁ আপোনাৰ কথা এটা যে কৰ্ণাটকত দক্ষিণত অলপ কোৱা হয় যে বিজেপিৰ কাৰণে দক্ষিণ অকণমান মানে খুব মানে প্ৰত্যাহ্বানৰ স্থান কিন্তু এইবাৰ অলপ পটভূমিটো বেলেগ কৰ্ণাটকত তামিলনাডুত বিজেপিৰ কোনো নেতা নাছিল কিন্তু যোৱা 5 বছৰত কে আন্নামালাইৰ যিটো উত্থান কে আন্নামালাই এনেকুৱা এজন লিডাৰ বিজেপিয়ে পাইছে যিজনে অকলশৰীয়াকৈ গোটেই ৰাজ্যখনত গোটেই চৰকাৰখনক কিন্তু তেওঁ হাহাকাৰ লগাই দিছে আৰু হিন্দুত্ব তাত এটা কৰ ইছ্যু তামিলনাডুত দীৰ্ঘদিন ধৰি তাত খ্ৰীষ্টিয়ান বা মাইনৰিটিয়ে তাত মানে শাসন কৰি আছে আৰু হিন্দুসকলে যিসকল কৰ হিন্দু তেওঁলোকে ডমিনেটেড অনুভৱ কৰি আছিল আৰু সেই বস্তুটোকে বেছ কৰি কে আন্নামালাই তেওঁ বিজেপিৰ উত্থান তেওঁ তাত ঘটাইছে এইবাৰ তামিলনাডুত বিজেপিয়ে অনাকাংক্ষিতভাৱে আসন লাভ কৰিব মানে আশা আছে মই কোৱা নাই যে বহুত পাব কিন্তু তাত তেওঁলোকে এইবাৰ ভাল প্ৰতিদ্বন্দ্বিতা কৰিব তৃতীয় স্থানত দ্বিতীয় স্থানত থাকিলেও প্ৰতিদ্বন্দ্বিতা ভাল হ'ব আৰু কেইবাখনো আসনত 4-5খন আসনত তেওঁলোকে বিজয় হোৱাৰ সম্ভাৱনা আছে কেৰেলাতো পূৰ্বৰ কংগ্ৰেছ নেতা AK এণ্টনীৰ বিজেপিলৈ আহিছে অনিল এণ্টনী খুব ভাল প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰ হয়তো কেৰেলাতো সকলোবোৰ সমীক্ষাই সেইটোকে কৈ আছে কেৰেলাতো বিজেপিয়ে নিজৰ খাতা খোলা বুলি কয় যিটো সেইটো সম্ভৱ হ'ব পাৰে কৰ্ণাটকত আপুনি চাব কৰ্ণাটকৰ যিসকল জনসাধাৰণে সদায় বিধানসভা আৰু লোকসভা যিদৰে দিল্লীত আৰু বিধানসভা আৰু লোকসভাত বেলেগ ধৰণৰ এটা ভোটিং পেটাৰ্ণ দেখা যায় দিল্লীত আপোনাৰ আম আদমি পাৰ্টীয়ে ধাৰাবাহিকভাৱে 3বাৰ ইলেকশ্যন জিকিলে কিন্তু 19ত গোটেইকেইখন আসন বিজেপিয়ে জিকিছে কৰ্ণাটকতো দেখা গৈছে যে 14-19 যদিও 14 চনত তেওঁলোকৰ বিজেপি গভৰ্ণমেণ্ট নাছিল তেতিয়াও খুব ভাল প্ৰদৰ্শন হৈছিল 19ত ভাল তাৰ পৰা হয়তো তেওঁলোক মই একজেক্ট নাম্বাৰটো পাহৰি গৈছোঁ 29খন আসন আছে তেওঁলোকৰ এইবাৰো বিজেপিয়ে এটা তেওঁলোকে আশা কৰিছে যে এইবাৰো সেই ধাৰা অব্যাহত থাকিব আৰু অন্ধ্ৰপ্ৰদেশত যিহেতু তেওঁলোকে এটা এলায়েন্সত আছে আৰু তেলেংগানাতো তেওঁলোকে এটা এলায়েন্সত আছে তাতো তেওঁলোকে এটা সামান্য তেওঁলোকৰ যিটো 400+ যিটো কেলকুলেশ্যন বিজেপিয়ে কৰিছে সেই কেলকুলেশ্যনত কিন্তু দক্ষিণ ভাৰতৰ পৰা কেৰালা কৰ্ণাটক তামিলনাডু অন্ধ্ৰপ্ৰদেশ তেলেংগানা এই অঞ্চলটোৰ পৰা তেওঁলোকে অতি কমেও 40খন আসন তেওঁলোকৰ সেই 400 অংকৰ ভিতৰত আছে আৰু মই ভাবোঁ গোটেই 6খন ৰাজ্যৰ পৰা 40খন আসন পোৱাটো বিজেপিৰ বাবে একেবাৰে অসম্ভৱ নহয় এইবাৰৰ যি পৰিৱেশ সেই পৰিৱেশত বিশেষকৈ ৰাম মন্দিৰৰ পিছত অলপতে মই মানে উত্তৰ প্ৰদেশলৈ গৈছিলোঁ যোৱা মাহত 2 দিনৰ কাৰণে তাত মই উত্তৰ প্ৰদেশত দেখিছিলোঁ উত্তৰ প্ৰদেশত এইবাৰ ইছ্যু কোনো নাই একো নাই উত্তৰ প্ৰদেশৰ ইলেকশ্যনৰ ইছ্যু নাই ইলেকশ্যন ডাইৰেক্টলি তাত হৈছে ৰাম মন্দিৰ ভাৰ্চেছ মানে এণ্টি ৰাম মন্দিৰ সেইটোৱেই আপুনি এনেই আচলতে সাধাৰণতে দেখা যায় টিভিত টক শ্ব' ডিবেট বা সকলো দেখা যায় বাতৰি কাকততো উত্তৰ প্ৰদেশতে আটাইতকৈ নিৰ্বাচন গৰম হয় যিহেতু আটাইতকৈ বেছি এখন কিন্তু এইবাৰ চাব আপুনি উত্তৰ প্ৰদেশত চাইলেণ্ট উত্তৰ প্ৰদেশত এইবাৰ ৰাম মন্দিৰে এটা বিশেষ তাত লহৰ সৃষ্টি কৰিছে যিহেতু উত্তৰ প্ৰদেশৰ মথুৰাকে ধৰি এটা ইষ্টাৰ্ণ উত্তৰ প্ৰদেশটো বাদ দিলে উত্তৰ প্ৰদেশৰ অধিকাংশ অঞ্চলেই ৰাম ভক্ত লোকৰ অঞ্চল গতিকে এই মথুৰা চাইটো কৃষ্ণৰ ভক্তৰ অঞ্চল গতিকে তাত এটা বেলেগ ধৰণৰ লহৰ আছে আৰু তাত সেই ৰাম মন্দিৰক কেন্দ্ৰ কৰি তাত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইছ্যু ৰাম মন্দিৰে গতিকে তাত আপুনি এটা সাংঘাতিক মানে আগতকৈ সাংঘাতিক যোৱাবাৰ 73খন আসন পাইছিলে তাতকৈ আপুনি সাংঘাতিক এটা বিপৰীত নিৰ্বাচন বা বিপৰীত ফলাফল হ'ব বুলি আপুনি একে আশাৰে কৈ দিব নোৱাৰে হয় কাৰণ দেশৰ ৰাজধানী যদি দিল্লীৰ মস্ত দখল কৰিব লাগে এনে উত্তৰ প্ৰদেশৰ হৈয়ে আহিব 80খনৰ ভিতৰত হয় গতিকে তাত শাসনত অহা দলে তাত নিশ্চয়কৈ সাংঘাতিক ফলাফল আশা কৰিব লাগিব মিনিমাম 50 পাবই লাগিব এতিয়া ভৱেন দা
যে যদি আমি যিটো প্ৰসংগ অসমৰ ক্ষেত্ৰত উল্লেখ কৰিলোঁ দুটা বিষয় আছে যে যি নিৰ্বাচনী ইস্তেহাৰ ভাৰতীয় জনতা পাৰ্টি মানে NDA ব্লকৰ লগতে আৰু কংগ্ৰেছৰ INDA ব্লকৰ যি তেওঁলোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে চাকৰিৰ কথা কৈছে বা ইয়াৰ হিতাধিকাৰীৰ বাবে তেওঁলোকে যিসকল পইচাৰ কথা কৈছে যে ধন প্ৰদান কৰিব যিসকলে চাকৰি পোৱা নাই বা তেওঁলোকৰ কাম কাজ নাই তেওঁলোকক ধন প্ৰদান কৰিব তেওঁলোকক বিত্তীয় সাহায্য প্ৰদান কৰিব আৰু তাৰ লগতে বিষয়টো হ'ল যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখিছোঁ NDA কিছু পৰিমাণে অধিক সুসংগঠিত আসন ভাগ বতৰাৰ ক্ষেত্ৰতে বা টিকট প্ৰদানৰ ক্ষেত্ৰতে সেইদৰে কিন্তু বিৰোধী দল পশ্চিমবংগত চাওক কংগ্ৰেছ আৰু TMC প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে পাঞ্জাৱৰ ভিতৰত তেওঁলোকৰ ভিতৰত কিছু অসন্তুষ্টি আছে দিল্লীত কংগ্ৰেছৰ যিগৰাকী প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ আছিলে তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে এই বিষয়বোৰে যদি আমি চালি জাৰি চাওঁ কোনটো দলক অধিক মানে এই দুটা পৰ্যায়ৰ পিছত অধিক আগত ৰাখিছে বা কংগ্ৰেছে এই প্ৰত্যাহ্বানসমূহ লৈ পেলাই কিদৰে আৰু বাকী 5টা পৰ্যায়ত আগবাঢ়িব পাৰে নিৰ্বাচনত প্ৰতিশ্ৰুতিটো চব দলেই দিয়ে ইয়াতে প্ৰথম যেতিয়া 2014 চনত বিজেপি আহিল তেওঁলোকে তাৰে আগত তেওঁলোকে মানে মূল্যবৃদ্ধিটোৱে মেইন আছিলে তেওঁলোকৰ মানে চিলিণ্ডাৰ লৈ পিঁয়াজৰ মালা লৈ মানে প্ৰতিবাদ কৰিলে তেলৰ দাম বৃদ্ধি হ'ল এতিয়াতো তাতকৈ বহুত গুণে বেছি গতিকে মানুহে ভোট দিব মানে কি মানুহ এনেই মানে আমি আসন পাম বুলি কৈ থাকিলেতো নহ'ব নিৰ্বাচনী ইস্তাহাৰ দিলেতো নহ'ব গতিকে তেওঁলোকে মানুহৰ সুবিধাটো কি দিছে মেইনলি অসমৰ গোটেই দেশতে প্ৰব্লেমটো হ'ল মূল্যবৃদ্ধিটো তাৰপিছত আটাইতকৈ ডাঙৰ আৰু এটা ডাঙৰ কথা হৈছে যে ঔষধৰ দাম বৃদ্ধি যে এটা দুখীয়া মানুহৰ যিটো বেমাৰ হয় এটা ধনী মানুহৰ যদি ছেম বেমাৰ হয় ঔষধটো একেই খাব লাগিব তেওঁলোকে আজি কৈছে যে যদি সেইটো কথা বিষয়টো ওলায় কেতিয়াবা তেওঁলোকে কয় কি যে এইটো জেনেৰিক ঔষধ পায় আপুনি জেনেৰিক ঔষধৰ ওচৰত যাওক জেনেৰিক ঔষধ চব ঔষধ জেনেৰিক ঔষধ নাপায় কেতিয়াও নাপায় আৰু বিশেষকৈ কেঞ্চাৰৰ দৰে ঔষধবিলাকতো পোৱাটো বহুত টান এতিয়া চৰকাৰে কয় নহয় আমি অমুক আঁচনি দিছোঁ তমুক বীমা দিছোঁ গতিকে সেইটোতো এই কিছুমান বস্তু নপৰে সেইটোত তেওঁলোকে সেই ধৰি ল'লোঁ আমাক কি সেই অটল অমৃত এইবিলাক কি দিয়ে নহয় গতিকে সেইটোত বিচাৰি যদি মেডিকেলত আমি ঔষধ বিচাৰি যাওঁ ছেম ঔষধটো যাৰ দাম 25,000 40,000 সেইটো ঔষধটো নাপায় গতিকে সেইফালৰ পৰা মূল্যবৃদ্ধিৰ পৰা মানুহৰ এটা হেৰি এটা হৈছে যে অসমৰ ক্ষেত্ৰত কওঁ যে অসমে আজি প্ৰচাৰত কৈছে যে আমি অমুক আঁচনি দিম তমুক আঁচনি দিম ইমান টকা দিম কিমান অসমত অৱস্থাটো কি এতিয়া আমি ঋণৰ ওপৰত চলি আছোঁ প্ৰতি মাহে 4,000 5,000 কোটি টকা আমি ঋণ লওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা আগতে যি ধৰণে পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিছিল তেল অইল ৰয়েলিটিৰ পৰা আদি কৰি বিভিন্ন স্কিমত বিভিন্ন হেৰিয়াত গতিকে সেইটো টকাটোতো ষ্টেটবিলাকলৈকে কমি আহিলে নহয় গতিকে দিম বুলি ক'লে দিব নোৱাৰে এতিয়া মই ধৰি লৈছোঁ কংগ্ৰেছে চাপ'জ অসমত আহিল তেওঁলোকে চলাব কেনেকৈ তেওঁলোকেতো আজি ইস্তাহাৰত বহুত কিবা কিবি দিলে যে আমি অমুক দিম তমুক দিম এইটোতো তেনেকৈ পইচাত লাগিব নহয় গতিকে য'ত আমাৰ পইচাই নাই আমাৰ ৰাজকোষ এতিয়া একেবাৰে উদম আমি বেংকৰ লোন লৈছোঁ আৰু চৰকাৰ চলাইছোঁ প্লাছ বেংকৰ লোন লৈছোঁ এতিয়া আমি কিবা স্কিম বনাইছোঁ এতিয়া স্কিমটো বনালে বা এতিয়া দলং বা অভাৰব্ৰিজ বনালে ৰাস্তা বনালে সেইটো চৰকাৰৰ দায়িত্বই চৰকাৰ ডেভেলপমেণ্টৰ ভিতৰত কি কাম কৰিলে মানে এখন ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে কৃষিত উন্নয়ন হ'ব লাগিব জলসিঞ্চনত উন্নয়ন হ'ব লাগিব জলসম্পদ উন্নয়ন হ'ব লাগিব বিভিন্ন মানে আমাৰ আৰ্থিক উৎপাদনটো হ'ব লাগিব তেতিয়াহে আমাৰ উন্নয়নটো হ'ব য'ত আমাৰ পইচাই নাই আমি মানে যি দলেই নিদিয়ক আজি বিজেপি আজি ইমান স্কিম দিম বুলি কৈছে তিমান স্কিম দিম বুলি কৈছে সেইটো স্কিমলৈ টকা ক'ৰ পৰা দিব সহজ দিয়াটো সহজ নহয় বেলেগ বিৰোধীও আহি গ'লেও তেওঁলোকৰ সমস্যাত পৰি যাব কাৰণ ৰাজকোষত টকাই নাই গতিকে কিছু এতিয়া ৰাইজে কি ধৰণে ভাবে তেওঁলোকৰ মনতো কিবা এটা হৈছে আৰু এনেকুৱা ধৰণৰ মূল্যবৃদ্ধি বা এটি লৈ পেলাই হয় তো দিব মূল্যবৃদ্ধি নিশ্চয় এটা নিৰ্বাচনী ইছ্যু কাৰণ বিশেষকৈ মধ্যবিত্ত লোকসকল ইয়াৰ দ্বাৰা অধিকভাৱে প্ৰভাৱিত হয় স্বাভাৱিকতে কাৰণ দল যিকোনো নহওক চৰকাৰ যিকোনো নহওক মধ্যবিত্ত শ্ৰেণী কেতিয়াও ভোট বেংক হোৱা দেখা মানে এনেকুৱা নজিৰ নাই মূল্যবৃদ্ধিৰ লগতে প্ৰসংগ যিহেতু উত্থাপন হৈছে আমাৰ অসমৰ ক্ষেত্ৰত CA আৰু সৰ্বভাৰতীয় প্ৰসংগ যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতাসকলে কৈছে UCC এই দুটা বস্তুৱে বিজেপিৰ সপক্ষে কংগ্ৰেছৰ বিৰুদ্ধে বা কংগ্ৰেছে কিদৰে কাউণ্টাৰ কৰিছে বাকী পৰ্যায়ত অসমৰ বাদে অসমত 4খন আসনত এতিয়া বাকী আছে আৰু বিশেষকৈ উত্তৰ ভাৰতত বা পশ্চিমবংগত কি প্ৰভাৱ পেলাব আচৰিত কথা অসমত বিৰোধী দলে CA লৈ 2019 বা ইলেকশ্যনৰ আগত যিমান হাল্লা কৰিছিল
CAটো কিন্তু অসমৰ নিৰ্বাচনী ইছ্যুৱে নহ'ল এইটো অসমৰ কোনো এখন সভাতেই নিৰ্বাচনী সভাতেই CA উত্থাপন হোৱা মই আচলতে CAক লৈ আলোচনা হোৱা বা টিভি চেনেলত বা পেপাৰতো নিৰ্বাচনৰ সময়ত CAক লৈ কোনো ধৰণৰ ইছ্যু নহ'লে এইবাৰ সেইটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে নিৰ্বাচনৰ জাষ্ট আগে আগে CA এখন বলবৎ কৰা হ'ল তাৰ পিছতো কোনো ধৰণৰ নিৰ্বাচনী ইছ্যু নহ'লে কৰিব নোৱাৰিলে সেইটো সম্পূৰ্ণৰূপে বিৰোধী তেওঁলোকৰ ব্যৰ্থতা আৰু যিহেতু CA এখন আচলতে খুব ট্ৰান্সপাৰেণ্ট কৰি দিয়া হ'ল ৱেবছাইটত আপুনি ইচ্ছা কৰিলে মই ইচ্ছা কৰিলে সকলোৱে চাব পৰা হ'ল গতিকে হয়তো বিৰোধীয়ে ভাবিবলৈ বাধ্য হ'ল যে যেতিয়া যদি আমি CA কওঁ কাৰণ 2019 চনত কৈছিল যে 2 কোটি বাংলাদেশী হিন্দু টালি টোপোলা লৈ ৰেডি হৈ আছে ট্ৰাক পৰ্যন্ত লৈ ৰেডি আছে বুলি কৈছিল আহিব কিন্তু এতিয়াতো আপুনি চাওক যিটো CAৰ যিটো ৱেবছাইট তাততো চালে আপুনি গম পাব কেইজন মানুহে আবেদন কৰিছে বা কেইজনে নাই কৰা গতিকে CA ইয়াত ইছ্যু নহ'ল CA পশ্চিমবংগত এটা ইছ্যু হ'ব আৰু পশ্চিমবংগত এইটো ইছ্যু কৰিবলৈ বাধ্য মমতা বেনাৰ্জী বিকজ মমতা বেনাৰ্জী বহুত পৰিমাণে নিৰ্ভৰশীল মুছলিম ভোট বেংকৰ ওপৰত আৰু শেহতীয়াকৈ দেখা গৈছে যে হিন্দুসকলৰ ওপৰত তাত এটা এট্ৰচিটি সন্দেশকালীৰ পিছত সেইটো আৰু উজাগৰ হ'ল তাৰ ফলত দেখা গৈছিল যে যিসকল লেফটিষ্ট বামপন্থী যিসকল ছাপৰ্টাৰ আছিল বামপন্থী যেতিয়া তাত মোটামুটি শেষ হৈ গ'ল ৱেষ্ট বেংগলত তাৰপিছত সেই ছাপৰ্টাৰখিনিয়ে তৃণমূলক ছাপৰ্ট কৰিছিল যে পূৰ্বতে তেওঁলোক বামপন্থী আছিল কিন্তু তেওঁলোকে শেহতীয়াকৈ সেই হিন্দু এট্ৰচিটি বাঢ়ি যোৱাৰ পিছত এতিয়া যথেষ্ট সংখ্যক হিন্দু বেংগলী লোক বিজেপিৰ সমৰ্থনত আহিছে গতিকে মমতা বেনাৰ্জী এই ক্ষেত্ৰত হলঠেকত পৰিছে আৰু সেইকাৰণে সেই অনুমানতেই আচলতে বিজেপিয়ে এইবাৰ খুব ভাল ফলাফল দেখুৱাব পাৰিম বুলি বিশ্বাসেৰে তেওঁলোকে ক'ব পাৰিছে গতিকে CAটো তাত এটা ফেক্টৰ হ'ব ৱেষ্ট বেংগলত আৰু এটা কথা এখন দেশত এজন নাগৰিক তেওঁ বৈধ নাগৰিক হয় নে নহয় সেইটো আপুনি NRC বা CA সেইটো আপোনাৰ থাকিবই লাগিব আপুনি গোটেই পৃথিৱীৰ সকলো দেশতে চাওক মানুহজন আপুনি আমেৰিকাত থাকক আপুনি আমেৰিকাৰ বাসিন্দা হয় নে নহয় সেইটো আপোনাৰ প্ৰমাণ আপুনি দিবই লাগিব যেতিয়ালৈকে আপুনি গ্ৰীণ কাৰ্ড নাপায় বা যেতিয়ালৈকে আপুনি আমেৰিকান পাছপৰ্ট নাথাকে আপুনি আমেৰিকাৰ বাসিন্দা নহয় গতিকে ভাৰততো NRC আপডেটটো হৈ থাকে আগতে NRC সময়ে সময়ে আপডেট হৈ আছিল গতিকে আপুনি সেইটো ইলিগেল প্ৰচেছ বা এইটো আপুনি জোৰ জবৰদস্তি কৰা প্ৰচেছ বুলি নহয় আৰু সেইটোৰ ফালৰ পৰা যিসকল আচলতে তেওঁলোকে অবৈধভাৱে ভাৰতত আছে তেওঁলোকে ভয় খোৱাটো স্বাভাৱিক আৰু সেই ভয় খোৱাসকলক তেওঁলোকৰ ভয়ৰ সুযোগ লৈ তৃণমূল কংগ্ৰেছৰ দৰে দলে তাত এটা ৰাজনীতিৰ তেওঁলোকে তাত সুযোগ বিচাৰি পাইছে সেইটো এটা বেলেগ ধৰণৰ ইছ্যু আনহাতে UCCটো বিজেপিৰ আজিৰ নহয় আগৰে তেওঁলোকৰ এজেণ্ডা এইটো কোৰ ইছ্যু বিজেপি কেইটামান কোৰ ইছ্যুৰ ওপৰত বেছ কৰি বিজেপি দল 2জন সাংসদৰ পৰা আহি 303জন সাংসদ হ'লেই আৰু এবাৰ 400 বুলি তেওঁলোকে দাবী কৰিছে কোৰ UCCটো এটা কোৰ ইছ্যু আছিল ইউনিফৰ্ম চিভিল কোড এখন দেশত সকলোৰে বাবে সমান মানে একেখন আইন একেদৰে একেখন আইন এখন দেশত বলবৎ হ'ব লাগে বুলি এইটো আগতে বিজেপিয়ে 78 চনৰ আগত মানে বিজেপি 80 চনত জন্ম হোৱাৰ আগৰ পৰাই সংঘ পৰিয়ালে হওক বা বিজেপি যি কোৰ কমিটিসমূহ আছিল তেওঁলোকে কৈছিল যে 370 আঁতৰিব লাগে UCC হ'ব লাগে ৰাম মন্দিৰ হ'ব লাগে এই তেওঁলোকে এনেধৰণৰ প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে দিছিল দাবী আছিল তেওঁলোকৰ পিছত প্ৰতিশ্ৰুতি হ'লগৈ আৰু তেওঁলোকে UCC মানে 370 আঁতৰিল ৰাম মন্দিৰ হ'ল ট্ৰিপল তালাক আঁতৰিল এতিয়া UCC মই ভাবোঁ নেক্সট যদি বিজেপি চৰকাৰ গঠন হয় ভাৰতত UCC বলবৎ হ'ব ইউনিফৰ্ম চিভিল কোড বলবৎ হ'ব আৰু অৱশ্যে এটা কথা গৃহমন্ত্ৰীও কৈছে এইটো কথা যে উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ট্ৰাইবেল আছে সেই ট্ৰাইবেলসকল এই UCCৰ পৰা ভিতৰৰ পৰা তেওঁলোকক যেহেতু অসম উত্তৰ পূৰ্বাঞ্চলত 371 আৰ্টিকল 371 বলবৎ আছে গতিকে তেওঁলোকক এটা বিশেষ ৰেহাই ব্যৱস্থা কৰা হ'ব কিন্তু বিজেপি চৰকাৰ 2024ত গঠন হোৱাৰ পিছত UCC ভাৰতত বলবৎ হ'ব এক প্ৰকাৰ নিশ্চিত এতিয়া আমি অসমৰ যদি প্ৰসংগলৈ আহোঁ বিজেপিয়ে যিধৰণে দাবী কৰিছে যে 14খন আসনৰ ভিতৰত তেওঁলোকে যিমান দাবী কৰিছে যে আসন লাভ কৰে তেতিয়াহ'লে প্ৰধানকৈ
কংগ্ৰেছ দলৰ বাবে, কাৰণ কংগ্ৰেছত দেখিছোঁ যোৱা সময়ছোৱাত বিগত সময়ছোৱাত কেইবাগৰাকীও জ্যেষ্ঠ নেতা তেওঁলোকৰ প্ৰাক্তন বিধায়ক ভাৰতীয় জনতা পাৰ্টীত আহি পেলাই যোগদান কৰিলে, অসম গণ পৰিষদলৈ আহিলে। তেওঁলোকৰ প্ৰধান প্ৰত্যাহ্বান হৈ উঠিব যে দলটো বচাই ৰখা। গতিকে এই নিৰ্বাচনত আসন জয়লাভ কৰাটো, তেওঁলোকৰ ভাল ফলাফল লাভ কৰাটো অসমত 14খন আসনৰ ভিতৰত 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক প্ৰধান প্ৰত্যাহ্বান হ'ব। গোবিন্দা, প্ৰত্যাহ্বানটো যথেষ্ট হ'ব, কাৰণ তেওঁলোকে অৱশ্যে যোৱাবাৰো 19ৰ ইলেকশ্যনতো তেওঁলোকে বেছি ইমান আসনটো পোৱা নাছিলে। 9খন পালে নহয় বিজেপিয়ে, আৰু কংগ্ৰেছে 3খন। গতিকে এইবাৰো আছে, যোৰহাটটো তেওঁলোকে আশা কৰিছে, ঠিক তেনেদৰে ডিব্ৰুগড়ো আশা কৰিছে তেওঁলোকে কংগ্ৰেছে, নগাঁও আশা কৰিছে, কৰিমগঞ্জ আশা কৰিছে। গতিকে কিন্তু ডিব্ৰুগড়টোতো ইমান সহজ হৈ থকা নাই, যদিও আমি যোৰহাটটোত অলপ আমি ক'ব পাৰোঁ যোৰহাটত বহুত গৌৰৱৰ ভোট দিছে। গতিকে নগাঁওটোত তেওঁলোক পাব। গতিকে যদি নাপায়, যদি ভিতৰত মানে এতিয়া ইয়াত আমি ধাৰণা কৰাহে এইটো, যদি জিকি নাযায় তেনেহ'লে তেওঁলোকৰ একফালে নেতৃত্বটোতো অলপ দুৰ্বল হৈ আছে কংগ্ৰেছৰ, আৰু মানুহবিলাক ইতিমধ্যে গৈ নোহোৱাই হ'ল। গতিকে এটা এনেকুৱা এটা ডাঙৰ প্ৰত্যাহ্বান সেই দলটো ধৰি ৰখাটো তেওঁলোকৰ কাৰণে যথেষ্ট টান হ'ব। আৰু হয়তো তেওঁলোকে যদিহে তাৰ নেতৃত্ব চেঞ্জ কৰি এটা মানে অতি নিষ্ঠাবান ভাল কৰ্মীক তাত প্ৰেচিডেণ্টৰ আণ্ডাৰত আনি যদি নতুন মানুহ নিয়োগ কৰি পেলাই যদি দলটো গঠন কৰিব পাৰে, এইটো বেলেগ কথা এটা। কিন্তু আজিৰ পৰ্যায়ত যদি হাৰি যায় কংগ্ৰেছৰ কাৰণে ডাঙৰ হেৰি হ'ব, দলটোৰ অৱস্থা অতি বেয়া হৈ যাব, অসমত মানে মোটামুটি বেয়া হ'ব। আৰু এতিয়া আমাৰ 3টা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সম্পূৰ্ণ হ'ল। ইয়াত আমি দেখিছোঁ প্ৰথম পৰ্যায়ত যিধৰণৰ নিৰ্বাচনৰ প্ৰচাৰ হৈছিলে, পৰৱৰ্তী সময়ত এই প্ৰচাৰৰ বিষয় সলনি হৈ গ'ল। বিজেপিয়ে কংগ্ৰেছৰ মেনিফেষ্টো লৈ তেওঁলোকক আক্ৰমণ কৰিলে, কংগ্ৰেছৰ বিজেপিৰ বিৰুদ্ধে 2-3গৰাকী ব্যক্তিক সহায় কৰাৰ সময়ছোৱাত সহায় কৰাৰ অভিযোগ উত্থাপন কৰি লৈ আক্ৰমণ কৰিলে। এতিয়া পৰৱৰ্তী সময়ত আৰু এই নিৰ্বাচনত কি বিষয় সন্নিৱিষ্ট হ'ব পাৰে প্ৰচাৰৰ ক্ষেত্ৰত? নহয়, আচলতে এতিয়া চাওক, যিটো কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ, এই নিৰ্বাচনী ইস্তাহাৰক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে। আৰু তেওঁলোকে যিসমূহ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছ দলে নিৰ্বাচনী ইস্তাহাৰ, আচলতে কৈছে যে প্ৰতিগৰাকী দৰিদ্ৰ সীমাৰেখা তলৰ মহিলালৈ 1 লাখ টকাকৈ। ভাৰতত 54 কোটি মহিলা আছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ। বছৰি 1 লাখ টকাকৈ দিবলৈ হ'লে তেওঁলোকক 54 লাখ কোটি টকা লাগিব। ভাৰতৰ যোৱা বছৰৰ বাজেটত 44 লাখ কোটি টকাৰ বাজেট। তাৰমানে আপুনি বাজেটতকৈ বেছি পইচা আপুনি অনুদান দিম বুলি আপুনি প্ৰতিশ্ৰুতি দিছে, এইটোতো অবান্তৰ কথা। আনহাতে পাৰ্চনেল ল বৰ্ড বনোৱাৰ কথা কৈছে, যিটো সময়ত বিজেপিয়ে UCCৰ কথা কৈছে, তেওঁলোকে পাৰ্চনেল ল বৰ্ড বনোৱা কৈছে। এইটো এটা সম্পূৰ্ণৰূপে তুষ্টিকৰণৰ এটা তেওঁলোকে কথা কৈছে। আনহাতে অসমতো দেখা গৈছে যে বিৰোধীৰ যিসমূহ তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি, অসমতো 400 টকা তেওঁলোকে বাগানৰ মজুৰি কৰিব, কিন্তু বাগানৰ মজুৰি কংগ্ৰেছ চৰকাৰৰ দিনত আটাইতকৈ কমকৈ বাঢ়িছিল। কংগ্ৰেছ চৰকাৰ অসমত 15 বছৰ আছিল, 1ৰ পৰা 16লৈ আটাইতকৈ কমকৈ বাগানৰ শ্ৰমিকৰ মজুৰি বাঢ়িছিল কংগ্ৰেছ চৰকাৰৰ দিনত। আপুনি ডাটা আছে, এইটো আপুনি চাই ল'ব পাৰে, যোৱা 10 বছৰত কিমান বাঢ়িল, যোৱা 8 বছৰত আৰু যোৱা 15টা বছৰত তেওঁলোকৰ। গতিকে প্ৰতিশ্ৰুতি আৰু নিৰ্বাচনৰ প্ৰতিশ্ৰুতি, গ্ৰেজুৱেটক 1 লাখ, প্ৰতিজন গ্ৰেজুৱেটক 1 লাখকৈ দিম বুলি কৈছে। কিমান ভাৰতত অতি কমেও 7 কোটি 80 লাখ গ্ৰেজুৱেট আছে। তো আপোনাৰ গতিকে চাকৰি নোপোৱাকৈ থকা, গতিকে এনেধৰণৰ ভয়ংকৰ প্ৰতিশ্ৰুতিবোৰ দিছে। গতিকে এইটো মানে নিৰ্বাচন এতিয়া 3টা পৰ্যায় সমাপ্ত হ'ব 7 তাৰিখে। তাৰপিছত বিভিন্ন স্থানসমূহলৈ যাব। এতিয়া বিহাৰ, UPত এতিয়া কেন্দ্ৰিক হ'ব, বিহাৰ UP কেন্দ্ৰিক হ'ব এতিয়া নিৰ্বাচনসমূহ। পশ্চিমবংগ আছে। গতিকে পশ্চিমবংগত NRC UCC এটা ডাঙৰ ইছ্যু হ'ব। বিহাৰত আপোনাৰ মানে পলাৰাইজ হ'ব। বিহাৰত হিন্দু মুছলিম এটা কেন্দ্ৰিক নিৰ্বাচন অনুষ্ঠিত হ'ব, কিয়নো আৰু তাত কাষ্ট পলিটিক্সটো বহুত হয়। যাদৱ হওক বা হওক, লালু যাদৱৰ পাৰ্টিক ছাপোৰ্ট কৰিব, RJDক, বা যিসকল উচ্চ বৰ্ণৰ আছে তেওঁলোকে বিজেপিক সমৰ্থন কৰিব। UPত এইবাৰ খুব বিশেষ হ'বলগীয়া নাই। UPত এইবাৰ ৰাম মন্দিৰক কেন্দ্ৰ কৰিয়েই যি
নিৰ্বাচন অনুষ্ঠিত হৈ আছে গতিকে যিহেতু ভাৰতৰ আন আন ৰাজ্যসমূহলৈ নিৰ্বাচন যেতিয়া সম্প্ৰসাৰিত হোৱাৰ লগে লগে ইছ্যুসমূহ বেলেগ বেলেগ হৈ গৈ থাকিব আৰু তাত ইটো দলে সিটো দলৰ ওপৰত এটেকৰ মানে সংজ্ঞাও আচলতে বেলেগ বেলেগ হৈ থাকিব আৰু এটা কথা মই লগতে কওঁ অলপ আগতে ভৱেন দাই কৈছিল বা আপুনি উনুকি আছিল কথাটো এইবাৰ নিৰ্বাচনত অসম গণ পৰিষদ অসমত মই ভাবোঁ তেওঁলোকে খুব এটা ভাল পজিশ্যন তেওঁলোকে পালে মই আপোনাক দুটা কাৰণ দিব বিচাৰোঁ অসম গণ পৰিষদৰ অলৰেডি এজন ৰাজ্যসভাৰ MP আছে আৰু এইবাৰ আশা কৰা মতে তেওঁলোকে যিটো দাবী কৰিছে আৰু যিটো ডেমোগ্ৰাফি আমাৰ ডিলিমিটেশ্যনৰ পিছত যিটো ডেমোগ্ৰাফি সেই ফালৰ পৰা আৰু তেওঁলোকৰ থকা MLAৰ পৰিমাণ এই সকলো ফালৰ পৰা আৰু তিনিকুণীয়া যুঁজ হ'ব আৰু CPM আৰু কংগ্ৰেছৰ ভোট বেছটো মোটামুটি একেখিনি মানুহৰ ওপৰত মানে তেওঁলোকৰ ভোট তাৰ একেখিনিয়ে গতিকে এইটো ক্ষেত্ৰত AGPয়ে আৰু এজন সাংসদ হোৱাৰ সম্ভাৱনা আছে আৰু দ্বিতীয় কথা হ'ল এইবাৰ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদ অসম গণ পৰিষদৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান হৈ তেওঁলোক প্ৰত্যাহ্বান ৰূপে সৃষ্টি হৈছিল যে AGP স্থান ল'ব নেকি AJPয়ে কিন্তু লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ জালত ভৰি দিয়া বুলিয়ে ক'ব লাগিব বা কংগ্ৰেছৰ লগত তেওঁ আচলতে যেনেধৰণে তেওঁ কৰিব লাগিছিল সেই তেনেধৰণে কৰিব নোৱাৰিলে তেওঁ লাষ্টত গৈতো তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট বুলিয়ে ডিক্লেয়াৰ কৰিলে কংগ্ৰেছ দলে আৰু পোষ্টাৰ পৰ্যন্ত কংগ্ৰেছ দলে তেওঁ উলিয়াই দিলে গতিকে অসমত ৰিজিয়নেলিজম আঞ্চলিক ৰাজনীতি পছন্দ কৰা মানুহ যথেষ্টখিনি আছে সেই আঞ্চলিক ৰাজনীতি পছন্দ কৰা মানুহখিনিৰ কাৰণে কিন্তু AJP বিকল্প মানে এটা হোৱাৰ সময়তেই AJP এটা ভুল কৰা যেন মোৰ অনুমান হয় আৰু সেই ভুলটোৰ সুবিধাকণ অসম গণ পৰিষদে অনাগত দিনত লাভ কৰিব আৰু তেওঁলোকেই আঞ্চলিক দল হিচাপে আচলতে অসমৰ একমাত্ৰ আঞ্চলিক দল হিচাপে তেওঁলোকে থাকি যোৱাৰ এটা থল থাকি যায় হয় আমাৰ সময় প্ৰায় শেষ হৈ আহিছে শেষত ভৱেন দা 1 মিনিটত আমি ক'লে ধাৰণা বা এটা অনুমানৰ পৰা আলোচনা হৈছে আমাৰ 4 জুনত ভোট গণনাৰ ফলাফল যেতিয়া আমি লাভ কৰিম আমাৰ অসমৰ ৰাজনৈতিক দৃশ্য কিবা সলনি হ'ব পাৰে নেকি মানে ভাৰতীয় জনতা পাৰ্টীৰ কংগ্ৰেছৰ AIUDFৰ ৰাজনৈতিক দৃশ্যপট সলনি ঠিক তেনেকৈ নহয় মানে এতিয়াতো BJPৰ মতে চলি আছে গতিকে BJPৰ প্ৰতি মানুহৰ অলপ আছে আছে কংগ্ৰেছৰতো অৱস্থাটো খুব এটা সাংগঠনিক দিশটো ভালে নহয় গতিকে আঞ্চলিক দলবিলাকেও তেনেকৈ কিবা কৰিব বুলি মই ধাৰণা নকৰোঁ গতিকে ঠিক তেনেকুৱা নহয় এতিয়া যেনেকৈ আছে ঠিক তেনেকৈ থাকিব বুলি অনুমান হৈছে যদিও কংগ্ৰেছে বেছি ভোট কেইখনমান চিট পালেও তাৰমানে হয় আজি আমাৰ সময় শেষ হ'ল গতিকে আমি দুগৰাকী সমৰ ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰি লগতে আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ আজিৰ এই অনুষ্ঠান ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ দৃষ্টিপাত অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু